Hello everyone and welcome back to my channel. আজি আমি এই ভিডিওটোত আলোচনা কৰিম My Mother at 66. So কবিতাটো আলোচনা কৰাৰ আগতে কবিতাটোৰ কবিগৰাকীৰ বিষয়ে পঢ়ি লওঁ আহা। So কবিতাটোৰ কবিজন কমলা দাস 1940 was born in Malabar, Kerala. So কবিজন জন্ম হৈছিল কবিজনৰ নাম আছিল কমলা দাস আৰু জন্ম হৈছিল কেৰেলাৰ মালাবাৰত। She is recognized as one of the India's foremost poets. তেওঁক ভাৰতৰ এজন বিখ্যাত কবি হিচাপে জনা যায়। Her works are known for their originality, versatility and the indigenous flavor of the soil. আৰু তেওঁৰ কবিতাবোৰৰ বিশেষকৈ তেওঁৰ সত্যতা, originality, versatility আৰু এই দেশখনৰ মাটিৰ গোন্ধ সেই তেওঁৰ কবিতাবোৰক পোৱা যায়। Kamala Das has published many novels and short stories in English and Malayalam under the name of Madhavi Kutta. So, কমলা দাসে বহুতো উপন্যাস আৰু চুটি গল্প লিখিছে ইংৰাজী আৰু মালায়ালাম লেংগুৱেজত ভাষাত মাধৱী কুট্টি নামৰ এখন গ্ৰন্থত। Some of works in English include the novel Alphabets of Last 1977, a collection of short stories. Padmavati Harlot and her stories in the edition of the 5 books of poetry. She is a sensitive writer who captures the complex subtitles of human relationship in lyrical idiom. My Mother at 66 is an example. তো তেওঁ কি কৰে মানুহৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কক তেওঁ এটা কবিতাৰ মাধ্যমেৰে এক্সপ্লেইন কৰিবলৈ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে। সো মাই মাদাৰ at 66 টো হল এটা উদাহৰণ। সো চাওহা আজি আমি এই কবিতাটো পঢ়িবলৈ আগবাঢ়ো। সো প্ৰথমতে কবিতাটো আছে মাই ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিং লাষ্ট ফ্ৰাইডে মৰ্নিং। যেতিয়া মই যোৱা শুক্ৰবাৰে মোৰ মাক দেউতাকৰ ঘৰৰ পৰা মই কোচিঙলৈ গাড়ী চলাই ড্ৰাইভিং কৰি গৈ আছিলোঁ। আই চ My mother besides me আৰু মোৰ কাষতে মোৰ মাও বহি আছিল। Doors open mouthed, her face ashen like that. আৰু তেওঁৰ মুখখন আছিল হেতা আৰু খোলা অৰ্থাৎ তেওঁৰ মুখখন খোলা আছিল। Of a coughs and released with pain আৰু তেওঁক যেন বিভৱ আৰু অজীৰ্ণতাই আৱৰি আছে তেওঁ যেন মন মাৰি বহি আছে। That she was as old as she looked at but soon. কিন্তু তেওঁক দেখা যোৱা নাছিল। তেওঁক বহুত সংকীৰ্ণতাত আৰু বহুত অজীৰ্ণতাৰ মাজত যেন তেওঁৰ মুখখন দেখা গৈছিল। Put that way, the looked at young trees spreading, the merry children spilling out of their homes. আৰু বহু ল'ৰা ছোৱালীয়ে ৰাস্তাৰ কাষত খেলি আছিল আৰু গছ-গছনিবিলাক যেন পিছৰ ফালে অৰ্থাৎ পাছফালে গৈ আছিল। যেতিয়া গাড়ী চলাই তেওঁলোকে গৈ আছিল যেন তেওঁ অনুভৱ হৈছিল সকলো বস্তুবোৰ পিছলৈ গৈ আছে আৰু হয় পিছলৈ গৈ থাকে যেতিয়া আমি গাড়ী চলাওঁ তেতিয়া বাহিৰৰ বস্তুবিলাক পিছলৈ গৈ থকা যেন লাগে। তাৰপিছত কৈছে বাট আফটাৰ দ্য এয়াৰপৰ্টছ চিকিউৰিটি চেক যেতিয়া আমাক এয়াৰপৰ্টৰ চিকিউৰিটিবিলাকে চেক কৰিছিলে ষ্টাণ্ডিং এ ফিউ ৱাৰ্ডছ এৱে আৰু মই অলপমান দূৰত থিয় হৈ আছিলোঁ মোৰ মাকৰ পৰা। আই লুকড এগেইন এট হাৰ ওৱান পেল মই তেওঁক আকৌ এবাৰ চাইছিলোঁ তেওঁৰ মুখখন যেন হেতা এজ এ লেটাৰ উইণ্টাৰ্ছ মুন এণ্ড ফিল ডেট ৱৰ্ল্ড যেনে শীতকালৰ যেতিয়া চন্দ্ৰৰ যেতিয়া যেনেকুৱা হয় ঠিক তেনেকৈ যেন হেতা পৰি আছে মুখখন। ফিমিলাৰ এচি মাই চাইল্ডহুডছ ফিয়াৰ বাট অল আই ছেইড ৱাজ আৰু মোৰ সেই সৰুকালৰ মাকক হেৰুৱা ভয়টোৱে যেন আকৌ মোক আৱৰি ধৰিলে। ৱাজ চি ইউ চোন আৰু মই ক'লোঁ আকৌ লগ পাম আম্মা। তাৰপিছত ক'লে অল আই ডিড ৱাজ স্মাইল আৰু মই হাঁহি তেওঁৰ পৰা বিদায় ল'লোঁ। অৰ্থাৎ এই কবিতাটোত এইটোৱে বুজোৱা হৈছে যে এজন বৃদ্ধ মাক আৰু তেওঁৰ কবিজন আছে কবিজনৰ বৃদ্ধ মাক আৰু তেওঁলোকৰ মাজৰ যেতিয়া শেষ সময়টো আহি যায় এজন বৃদ্ধ মানুহৰ সেই সময়ৰ যিটো জটিলতা সেই বস্তুটো সেই দুখ আৰু সেই দুখটো ইয়াতে বুজোৱা হৈছে।
সো আশা কৰোঁ কবিতাটো সকলোৱে বুজি পালা। সো ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাষতে থকা বেল বাটনটো অন কৰি দিবা আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ বেল বাটনটো অন কৰি ছাবস্ক্ৰাইব কৰি দিবা আৰু যিমান পাৰা ভিডিঅ'টো তোমাৰ লোকৰ সমনীয়াৰ লগত শ্বেয়াৰ কৰিবা। সো আজিলৈ এইখিনিয়ে, পিছত লগ পাম আমি নেক্সট এটা ভিডিঅ'ত।